সকলোকে নমস্কাৰ জনাই ভিডিঅ'টো আৰম্ভ কৰিলোঁ। এয়া আমি আহিছিলোঁ ভীমাশংকৰ জ্যোতিৰ্লিংগলৈ। এই জ্যোতিৰ্লিংগটো কামৰূপ জিলাৰ গুৱাহাটীৰ পামহি ডাকিনী পাহাৰত আছে। যিসকলে আহিছে তেওঁলোকে জানিব। আৰু অসমৰ ভিতৰত এইটোৱে জ্যোতিৰ্লিংগ আছে। গোটেই ভাৰতবৰ্ষৰ ভিতৰত 12টা জ্যোতিৰ্লিংগ আছে। এইটো 11 নম্বৰ জ্যোতিৰ্লিংগ। এয়া আমি চাকি দি সেৱা কৰি ল'লোঁ। সেৱা কৰি লোৱাৰ পিছত অলপ অলপ বৰষুণ দি আছে। মানুহবিলাক আহিছে, মানুহবিলাকে ছাতি লৈ আহিছে। যিহেতু এইটো ভীমাশংকৰ হয়, সেইবাবে শাওণৰ মাহত ইয়াত বহুত মানুহ হয়। ভিডিঅ'বিলাকত দেখিছে কিজানি বহুত দূৰৰ পৰা মানুহৰ শাৰী থাকে শাওণৰ মাহত। ইয়াত বাৰিষা সময়ত এইখিনিত বহুত পানী থাকে। এতিয়া খৰালি হৈছে যদিও পানীবিলাক শুকাই যোৱা নাই। পানীবিলাক শুকাই নাযায় ইয়াৰ পানী খচি। এইটো চাইড আহিলোঁ, আহি ঠাইখিনি ভিডিঅ' এটা কৰি ৰাখিলোঁ। ভিডিঅ' কৰিলোঁ, ফটো উঠিলোঁ।